দুলিয়াজানৰ এখন নিচামুক্তি কেন্দ্ৰত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মই বৰ্তমান উপস্থিত আছোঁ দুলিয়াজানৰ নাওহলীয়াৰ জ্যোতিবাৰীস্থিত যি এখন নিচামুক্তি কেন্দ্ৰ আছে, নাওহলীয়া ডি এডিকশ্যন কাম ৰিহেবিলিটেশ্যন চেণ্টাৰ নামৰ যি এখন ইয়াত নিচামুক্তি কেন্দ্ৰ আছিলে, সেই নিচামুক্তি কেন্দ্ৰত যোৱা নিশা এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এই দুলিয়াজানৰ বৰুৱা তিনিআলিৰ যি অঞ্চল আছে, সেই বৰুৱা তিনিআলি অঞ্চলৰ অমন সোণাৰ নামৰ এজন যি যুৱক এই ৰিহেবত নিচামুক্তি কেন্দ্ৰত ইতিমধ্যে তেখেতে ইয়াত চিকিৎসা গ্ৰহণ কৰি আছিল। আৰু তাৰ পিছতে আজি যোৱা নিশা তেখেতৰ মৃত্যু হৈছে। আৰু মৃত্যু হোৱাৰ পিছত পৰিয়ালৰ লোক আত্মীয় কুটুমে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। যিজন যুৱকৰ মৃত্যু হৈছে, সেই মৃত্যু হোৱা যুৱকজনৰ এইটো সৰ্বশৰীৰত আঘাতৰ চিন ইতিমধ্যে স্থগিত হৈছে। আৰু এয়া দেখিবলৈ পোৱা গৈছে যে পৰিয়ালৰ লোক আত্মীয় কুটুম যি পিতৃ মাতৃ আহি ইয়াত উপস্থিত হৈছে আৰু উত্তপ্ত এক পৰিস্থিতিৰ সৃষ্টি কৰিছে। বৰ্তমান সময়তো যিজন যুৱকৰ মৃত্যু হৈছে, অমন সোণাৰ নামৰ যি যুৱকজনৰ মৃত্যু হৈছে, এই মৃত্যু হোৱা যুৱকজনৰ মৃতদেহ ইতিমধ্যে ইয়াতেই আছে। আৰু বৰ্তমান আৰক্ষী যিসকল বিষয়া ইতিমধ্যে আহি উপস্থিত হৈছে আৰু তন্নকৈ ইয়াত ইতিমধ্যে মৃতদেহ পৰীক্ষা কৰা হৈছে। আৰু দেখিবলৈ পোৱা গৈছে যে আত্মীয় মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে মই এই দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। দেখিবলৈ পোৱা গৈছে যে পিতৃৰ কথা বতৰাৰ পৰিৱেশ নাই যদিও এক পিতৃ মাতৃ ইতিমধ্যে কান্দোনত ভাগি পৰিছে। মই সেই দৃশ্য পোনে পোনে আপোনালোকক দেখাবলৈ বিচাৰে। পৰিয়ালৰ লোক আছে, স্থানীয় ৰাইজ আছে। মই তেখেতলোকৰ সৈতে মই কথা পাতিবলৈ মই চেষ্টা কৰিছোঁ। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ। দেখিবলৈ পোৱা গৈছে যে আপোনালোকৰ এজন যুৱকৰ মৃত্যু হৈছে আৰু তাৰ পিছতে আপোনালোকে আহি উপস্থিত। কি ক'ব? মানে ল'ৰাটো পিটি মাৰিলে বোলে, সেইটো কাৰণে আমি ইয়াত আহিছোঁ। ইয়াত মালিকক ওলাই দিব লাগে, আমাৰ মেইন মালিকক ওলাই দিব। মালিকটোৱে আমাক খবৰ নিদিয়াকে ল'ৰাটোক কেলে মাৰিলে? মা দেউতাক খবৰ নিদিয়াকে কেলে মাৰিলে? আমি আছো নহয়, মা দেউতা আহিলো এখন নহয়। আমাৰ ঘৰ এই বৰুৱা তিনিআলি। আমি ইমান অঘাত কাৰ্য কৰিলে সিহঁতি নহয়, আমাৰ ল'ৰাটো ফুৰি খাই পেলালে সিহঁতি। কিহৰ অধিকাৰ আছে? সিহঁতৰ অধিকাৰ আছে। এজনী মাৰ বুকুৰ পৰা ল'ৰা উলিয়াই দিবলৈ সিহঁতৰ অধিকাৰ আছে। সিহঁতি জন্ম দিছে নেকি? ন্যায়ৰ দাবী তুলিছে আৰু বিভিন্ন আত্মীয় আহিছে। যিজন যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে, তেখেতৰ আত্মীয় আহিছে, পৰিয়ালৰ লোক ইতিমধ্যে আহি উপস্থিত হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। বাইদেউ, আপোনালোকে ন্যায় বিচাৰিছে? হয়, সৰ্বপ্ৰথমটো মই এই নাহলীয়া ৰিহেব চেণ্টাৰ যিটো কি নাম সন্তোষ লিম্বুৱে তেখেতে এই মানে ব্যৱসায় যে মাহেকত 15,000 টকা লয় এটা সাধাৰণ ল'ৰা, এইটো ইমান নিচাও নকৰে। সাধাৰণ ল'ৰাক ঘৰৰ পৰা উঠাই আনিছে বোলে ভাল কৰিম বুলি, কিন্তু আজিৰ ডেটত আপোনালোকে চাওক, এই ল'ৰাটো ডেড বডি হৈ বিচনাত পৰি আছে। আপুনি ইমানে ঘাট পাইছে, আপুনি চিন্তা কৰিব কেনেকুৱা লাগে আমি দেখি পেলাই। আমি মা হয়, এনেকুৱা কৰিব নালাগে। তেওঁ ভাল কৰিব আনিছে, ভাল কৰিব লাগে, কিন্তু এই টকা খোৱা ব্যৱসায়টো আমি মানি নলওঁ। আৰু এমাহৰ ভিতৰত এই চেণ্টাৰটো বন্ধ হ'ব লাগে, নহ'লে আমি সকলো গোৰ্খা মহিলা মঞ্চ দুলিয়াজান আঞ্চলিক ডিব্ৰুগড় ডিষ্ট্ৰিক্ট গোটেই সকলো আহি ইয়াত আমি নিজে ভাঙি পেলাম। এইটো আমি স্পষ্ট কথা কৈ দিছো। আমি সকলো ৰাইজ মানতেনে আমি নিজে আহি ভাঙি পেলাম। এমাহৰ ভিতৰত যদি এই ব্যৱসায় জেগাটো যদি বন্ধ নহয়, আমি নিজে আহি ভাঙিম। ইয়াত কোনো প্ৰশাসনে আমাক বাধা দিব নোৱাৰিব। এইটো স্পষ্ট কথা কৈ দিলো মই। হয়, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনালোকে দেখিবলৈ পাইছে, এয়া মোৰ সতীৰ্থ কেমেৰাৰ পাছত সমগ্ৰ পৰিৱেশ দেখা আছে। আৰু ইতিমধ্যে পিতৃ মাতৃ কান্দোনত ভাগি পৰিছে। সন্তোষ লিম্বু যিগৰাকী মূল অভিযুক্ত, এই যি ৰিহেব চেণ্টাৰ নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী, তেখেতৰ ঘৰ ইতিমধ্যে মাঘিৰিকাৰ কেটেটঙত বুলি জানিব পাৰিছে। আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে ইতিমধ্যে যিজন মূল অভিযুক্ত সন্তোষ লিম্বু, তেখেতে ইয়াৰ পৰা পলায়ন কৰিছে বুলি জানিব পাৰিছে। মই পিতৃ আছে, মই পিতৃৰ ওচৰলৈ আহিছোঁ। অতি এক দুখৰ খবৰ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ যিজন পুত্ৰৰ ইতিমধ্যে মৃত্যু হৈছে, কথা পতাৰ পৰিৱেশ নাই। মই কথা আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব এই মুহূৰ্তত? মোৰ ল'ৰাটোক এদিন মাৰ্ডাৰ কৰিলে, গোটেই ৰাতিটো মাৰি অৱস্থা নাই। দেখি আছে আপোনালোকে দেখিছে নহয়? মাৰ্ডাৰ যিকেইটাই কৰিছে সিহঁতক এৰিব নালাগে আৰু সিহঁতক শাস্তিটো পাব লাগে। সিহঁতি মোৰ ল'ৰাটোক মাৰি পেলাইছে। আপোনাৰ ল'ৰাটো ইয়াত কেতিয়াৰ পৰা আছিলে?
আজি এইটো যোৱা মাহ এইটো 15 তাৰিখে 3 মাহ হ'ল 3 মাহ হৈ যোৱাৰ পিছতো এটি মাৰি পেলালে কোন স্বত্বাধিকাৰী কোন ইয়াৰ এইটো সন্তোষ লিম্বু বুলি কয় নামটো সন্তোষ ন্যায়ৰ দাবীত যিজন যুৱকৰ মৃত্যু হৈছে সেই যুৱকজনৰ ন্যায়ৰ ইতিমধ্যে স্থানীয় ৰাইজ আৰু যি পৰিয়ালৰ লোকে ইয়াত ন্যায়ৰ দাবী তুলিছে আৰু দেখিবলৈ পোৱা গৈছে যে যি স্থানত এই ঘটনা সংঘটিত হৈছে নাহৰকটীয়া জুতিবাৰী অঞ্চল সেই জুতিবাৰী অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তাৰে সেই সমগ্ৰ দৃশ্য আমাৰ অধিক কেমেৰা পাৰ্চনে দেখাই আছে ইতিমধ্যে আৰক্ষী আহি উপস্থিত হৈছে বৰ্তমানেও এই যিজন যুৱকৰ মৃত্যু হৈছে সেই মৃত্যু হোৱা যুৱকজনৰ যি মৃতদেহ এতিয়াও যি নিচামুক্তি কেন্দ্ৰটোৰ ভিতৰতে ইতিমধ্যে ইয়াত আছে আৰু সৰ্বশৰীৰত তেখেতৰ আঘাতৰ চিন স্পষ্ট হৈছে আৰু সেই প্ৰতি লক্ষ্য ৰাখি যিজন ইয়াৰ স্বত্বাধিকাৰী যি নিচামুক্তি কেন্দ্ৰটোৰ স্বত্বাধিকাৰী সন্তোষ লিম্বু আজি পুৱাই ইয়াৰ পৰা পলায়ন কৰিছে আৰু বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বৰ্তমানেও কিন্তু সন্তোষ লিম্বুক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও যি আৰক্ষী আছে সেই আৰক্ষী শীৰ্ষ বিষয়াসকলে ইয়াত তদন্ত অব্যাহত ৰাখিছে আৰু অতি কম সময়ৰ ভিতৰত তেখেতক আটক কৰিম বুলি তেখেতক ইতিমধ্যে জানিবলৈ পাৰিছোঁ।